নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ The cleanest village of Asia, Maolinnong is located in which Indian state? এছিয়াৰ সবাতোতকৈ পৰিষ্কাৰ গাঁও মৌলিননং ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মেঘালয়া। Who designed the বিহু flag? কোনে বিহু পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নিপ বৰুৱা। Which day has the central government decided to celebrate as Constitution Murder Day? কেন্দ্ৰীয় চৰকাৰে কোনটো দিনক সংবিধান হত্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 25 জুন তাৰিখে। In terms of population, name the largest tribal group of Assam. জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহত্তম জনগোষ্ঠীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বড়ো। When did India join the UN? কোন চনত ভাৰতবৰ্ষই ৰাষ্ট্ৰসংঘত যোগদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1945 চনত। The first World Environment Day was held in which year? কোন চনত প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1974 চনত। What is the hottest continent on earth? পৃথিৱীৰ উষ্ণতম মহাদেশৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আফ্ৰিকা মহাদেশ। The boundary line between India and China is known as? ভাৰতবৰ্ষ আৰু চীন দেশৰ আন্তৰ্জাতিক সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মেকমোহন লাইন। Which of the following countries celebrates Christmas during summer season? নিম্নলিখিত কোনখন দেশে গ্ৰীষ্মকালত বৰদিন পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি অষ্ট্ৰেলিয়া। UNESCO gives Kalinga Prize in which field? ইউনেস্কোই কোনটো ক্ষেত্ৰত অৱদানৰ বাবে কলিংগ পুৰস্কাৰ প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চায়েন্স এণ্ড টেকন'লজি। What is the theme of World Youth Skill Day 2024? বিশ্ব যুৱ দক্ষতা দিৱস 2024ৰ বিষয়বস্তু কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ইউথ স্কিলছ ফৰ পিচ এণ্ড ডেভেলপমেণ্ট। Which is the topmost layer of atmosphere? বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ এক্সোস্ফিয়াৰ। When was the first hole of ozone discovered? অজন ছিদ্ৰ পোনপ্ৰথমে কেতিয়া আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1970s। For which metal was the সোৱণশিৰি river famous? কোন ধাতুৰ বাবে সোৱণশিৰি নদীখন বিখ্যাত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি গোল্ড। আপং ইজ ইউজড বাই হুইচ ট্ৰাইব? আপং কোনটো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মিচিং। What is the currency of Ukraine? ইউক্ৰেইনৰ মুদ্ৰাৰ নাম কি?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰিবনিয়া When is International Ozone Day celebrated? আন্তঃৰাষ্ট্ৰীয় অজন দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 16 ডিচেম্বৰ Which is the shortest day of the year? বছৰৰ আটাইতকৈ ছুটি দিন কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ডিচেম্বৰ 21 Who was known as মহাৰাজা ধীৰাজ তলৰ কাক মহাৰাজা ধীৰাজ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি পুষ্য বৰ্মন Which water body connects Mediterranean Sea with Red Sea? কোনটো জলভাগে ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সুয়েজ কেনেল Which is the longest day of the year? বছৰৰ আটাইতকৈ দীঘল দিন কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি জুন 21 Which song is called as Nobel number? Nobel number বুলি আখ্যা দিয়া গীতবোৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বৰগীত What is PSLV stands for? PSLVৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি Polar Satellite Launch Vehicle Where was abacus invented? Abacusৰ আৱিষ্কাৰ ক'ত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চাইনা The Aditya L1 mission was launched on কোন তাৰিখে আদিত্য L1 মিছন উৎক্ষেপণ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2 ছেপ্টেম্বৰ 2023 চনত Which of the following is the largest freshwater lake in the world? নিম্নলিখিত কোনটো বিশ্বৰ সৰ্ববৃহৎ বিশুদ্ধ পানীৰ হ্ৰদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লেক সুপেৰিয়ৰ Whose wrote মেকং নৈ দেখিলো কাৰ ৰচনা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হেম বৰুৱা When is Good Governance Day celebrated? সুশাসন দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 25 ডিচেম্বৰ তাৰিখে When was the midday meal scheme introduced in India? ভাৰতত midday meal scheme কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1995 চনত Who was the first Chief Justice of the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ হৰিলাল জে কানিয়া বন্ধুসকল আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম